শ্বিলঙত আবদ্ধ হৈ পৰিছিল নগাঁও জিলাৰ ৰূপৈহাটৰ বহু যুৱক যুৱতী আৰু পৰিয়াল। শ্বিলঙত অসমৰ লোক আৰু অসমৰ গাড়ীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছতেই আতংকিত হৈ পৰিছিল অসমৰ পৰা শ্বিলঙলৈ যোৱা লোকসকল। নিৰাপত্তাৰ আশংকাত বহু লোক আবদ্ধ হৈ থাকিবলগীয়া হৈছিল। ইয়াৰ মাজতে আজি মেঘালয় আৰক্ষী আৰু অসম আৰক্ষীৰ সহযোগত শ্বিলঙৰ পৰা অসমৰ কেইবাটাও পৰিয়ালক নিৰাপদে অসমলৈ উভতাই অনা হয়। আৰক্ষীৰ সহযোগত অসমলৈ উভতি অহাৰ পিছত পৰিয়ালকেইটাৰ মাজত স্বস্তি ঘূৰি আহিছে। শ্বিলঙত অসমৰ লোকসকলৰ সৈতে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত আবদ্ধ হৈ থকা লোকসকলে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। ঘটনাটোক লৈ অসম আৰু মেঘালয় আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। আজি অসমত আহি পাইছে, কি ক'ব? আজি অসমত আহি পাইছোঁ, আমাৰ মানে বহুত মনত এনেকুৱা শান্তি অনুভৱ হৈছে, মানে আমি ক'বলৈ আৰু ভাষা নাই। যেতিয়া আমি শ্বিলঙত আছিলোঁ তেতিয়া মানে আমাৰ এনেকুৱা ভাৱ আছিলে যে আমি কোনটো সময়ত কি পৰিস্থিতি হ'ব মানে আমি নিজেও ক'ব নোৱাৰিছিলোঁ। মানে নিউজত মানে যি অৱস্থা চাইছোঁ ন, মানে অসমৰ গাড়ী দেখিলেই ভাঙিছে, অসমৰ মানুহ দেখিলেই মাৰিছে। তো সেইটো সময়ত মানে আমাৰো ভয় লাগিছে ন। আমি 4 দিন ধৰি তাত আবদ্ধ হৈ আছোঁ। আমি গৈছিলোঁ নিগ্ৰিম হস্পিটেলত। তো তাত মানে যোৱাৰ উদ্দেশ্য মানে এটাই, আমি দুখীয়া মানুহ ন, তো তাত মানে অলপ পইচাও কম। শ্বিলঙত ট্ৰিটমেণ্ট কৰিলে অলপ পইচা কম। আমি যিমান পইচা লৈ গৈছিলোঁ তাত গোটেইখিনি পইচা 2 দিনত আমাৰ শ্বিলঙৰ হস্পিটেলত গুচি গ'ল। তো তাৰপিছত এনেকুৱা প্ৰব্লেম হৈ আছে, আমি ৰুম ভাড়া লৈছোঁ। ৰুম ভাড়া লৈ পেলাই তাত আমি মানে 3 দিন আছিলোঁ। 3 দিনতো পইচা বহুত দিব লাগে। এটা ৰুমৰ ভাড়া মানে ধৰক আপোনাৰ 500 টকা, তাত মানে 1200, 1500, 2000 টকা দিব লগা হৈছে এনেকুৱা। আৰু আমাৰ খোৱা দোৱাৰো প্ৰব্লেম হৈছিলে, তাত মানে পইচাও নাই, যিহেতু খোৱা দোৱাৰ প্ৰব্লেম হ'বই। তো তাৰপিছত মানে উপায় যেতিয়া নাই আমাৰ, তেতিয়া মানে কালি আমি অসমৰ সংবাদ মাধ্যমৰ লগত আমি যোগাযোগ কৰিছোঁ। যোগাযোগ কৰাৰ পিছত মানে NKTV আৰু নিউজ লাইভ, মানে অসমৰ যিবিলাক মানে সংবাদ মাধ্যম আছে আৰু মানে চবেই আমাৰ লগত যোগাযোগ কৰিছে, চবেই মানে আমাৰ নিউজবিলাক মানে প্ৰচাৰ কৰিছে। তাৰপিছত আমাৰ অসম পুলিচে আমাৰ লগত যোগাযোগ কৰিছে। যোগাযোগ কৰাৰ পিছত মানে আমাক মানে সহায় কৰিছে, কেনেকৈ আমি আহিব পাৰিম সেইটো সহায় কৰি দিছে আমাক। তাৰপিছত নাগালেণ্ড পুলিচেও আমাৰ লগত সহায় কৰিছে। কিন্তু কালি ৰাতিৰ পৰা মেঘালয় পুলিচ সহায় কৰিছে মানে কি, তেওঁলোক কালি ৰাতিৰ পৰা আমাৰ লগত যোগাযোগ কৰিছে। তো ৰাতি 11টা বজাত আমাক ফোন কৰিছে যে আপোনালোকক ৰাতিপুৱা 11টা বজাত আমি স্পট দি পেলাই আপোনালোকক যোৰাবাটলৈকে দি থৈ আহিম। ৰাতিপুৱা ফোন কৰিছোঁ যে আমাৰ এতিয়া এটা বৈঠক চলি আছে, বৈঠকৰ পিছত মানে আমি ক'ব পাৰিম আপোনালোক কেতিয়া যাব পাৰি, কি কৰিব পাৰি। কিন্তু আমাৰ তাত পইচা নাই, আমি কি তাততো বহি থাকিব নোৱাৰিম, খাবতো লাগিব, ৰুমৰ ভাড়া দিব লাগিব। তো তাৰপিছত যেতিয়া তেওঁলোকে কৈছে যে 11টাৰ পিছত কোৱাৰ পিছত 12টা হৈ গ'ল, তেওঁলোকে ফোন চোন একোৱেই কৰা নাই। মানে অসম পুলিচে বহুত হেল্প কৰিছে, কিন্তু মেঘালয় পুলিচে আমাক হেল্প কৰা নাই। তেওঁলোকে কৈছিলে যে স্পট দি আমাক লৈ আহিব, তেওঁলোকে স্পট দি আমাক অনা নাই। তো তাৰপিছত আমি যেতিয়া পইচা নাই পকেটত, উপায়হীন, মানে তাৰপিছত মানে ভাবিছোঁ যে কি হ'ব, ৰাস্তাত যিটো হ'ব, পইচাটো নাই, আমি আহি যাম। যদি ৰাস্তাত কিবা এটা দুৰ্ঘটনা হয় হ'ব আৰু উপায় নাই। তাৰপিছত মানে নিজৰ ইচ্ছামতে আমি তাৰ পৰাহে ওলাই আহিছোঁ। ৰূপৈহাটৰ পৰা আশ্ৰফুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।